হয় পাৰ্থ, কাইলৈ অসমবাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো কাইলৈ ভোট গণনা কৰা হ'ব আৰু তাৰ পিছতেই স্পষ্ট হ'ব পৰৱৰ্তী চৰকাৰ কাৰ হ'ব। আৰু ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু ইয়াতে ষ্ট্ৰং ৰুম, যিহেতু কাইলৈৰ দিনটোৰ বাবে এতিয়া প্ৰশাসনৰ লোক আৰক্ষী ইতিমধ্যে সাজু হৈ উঠিছে। আমি দেখুৱাইছোঁ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ভিতৰে বাহিৰে। আৰু ইয়াৰ গুৱাহাটী মহানগৰী অৰ্থাৎ কামৰূপ মহানগৰ জিলাখনৰ ৫টা সমষ্টিৰ ভোট গণনা কাইলৈ ইয়াত সম্পন্ন কৰা হ'ব। গতিকে ইতিমধ্যে সাজু হৈ উঠিছে সকলো। মই দেখুৱাইছোঁ আৰক্ষীৰ বৃহৎ দল ইয়াতে মোতায়েন কৰা হৈছে, তাৰ সমান্তৰালভাৱে প্ৰশাসনৰ বিষয়াসকলো আছে আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, কাৰণ কাইলৈ দিনটোৰ যাতে কোনো ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সূচনা নহয় তাৰ বাবে প্ৰশাসনৰ লোক এতিয়া কটকটীয়া এটা ব্যৱস্থা আমি দেখিবলৈ পাইছোঁ। আৰু যিহেতু মই কৈছোঁ যে গুৱাহাটীৰ ৫টাকৈ সমষ্টিৰ ভোট গণনা ইয়াতে কৰা হ'ব, গতিকে সেয়া হৈছে দিছপুৰ, জালুকবাৰী, ডিমৰীয়া, চেণ্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী। গতিকে এই সমষ্টিকেইটাৰ যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলে কাইলৈ তেওঁলোকৰ ভৱিষ্যতৰ যিসমূহ পৰিকল্পনা সেইসমূহ কাইলৈৰ পৰা তেওঁলোকে কৰিব পাৰিব, যিসকলে জয়ী হয়। গতিকে আমি ইতিমধ্যে দেখুৱাইছোঁ যে এইবাৰ যিহেতু গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টিতে এটা অতি গুৰুত্বপূৰ্ণ যিহেতু নিৰ্বাচন অনুষ্ঠিত হৈছিল, সকলোৰে মাজত আটাইতকৈ প্ৰত্যাহ্বানমূলক আমি দেখিবলৈ পাইছিলোঁ কিছু স্থানত। আমি দিছপুৰৰ কথাই কওঁ নে নিউ গুৱাহাটী সমষ্টিৰ কথাই কওঁ, চেণ্ট্ৰেল গুৱাহাটী, আটাইকেইটা সমষ্টি এক প্ৰকাৰে সকলো ৰথী মহাৰথীয়ে বিভিন্ন দিনৰ পৰা তেওঁলোকে পৰিকল্পনা কৰিছিল, তেওঁলোকে নিৰ্বাচনত জয়ী হ'বলৈ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচাৰ কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে কাইলৈৰ দিনটোৰ বাবে ইতিমধ্যে মাজত আৰু মাত্ৰ কেইটামান সময় আছে, গতিকে তাৰ পিছতে নিৰ্ধাৰণ কৰা হ'ব পৰৱৰ্তী চৰকাৰ কাৰ হ'ব, কাৰ শাসনলৈ আহিব। গতিকে আমি দেখুৱাইছোঁ এতিয়া প্ৰশাসনৰ লোকসকল আছে আৰু কাইলৈ যিহেতু পুৱাৰে পৰাই ইয়াত যিহেতু ভোট গণনাৰ কাম আৰম্ভ হ'ব, গতিকে ইয়াতে আমি দেখুৱাইছোঁ যে খুব ধুনীয়া এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু বিশেষকৈ গুৱাহাটীৰ আমি যদি এবাৰ কওঁ তেনেহ'লে দিছপুৰ সমষ্টিৰ যিহেতু বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈ সমান্তৰালভাৱে কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ মাজত এটা অতি প্ৰত্যাহ্বানমূলক এখন যুঁজ হৈছিল বুলি ৰাইজে ক'ব বিচাৰে। তাৰ সমান্তৰালভাৱে যদি আমি চেণ্ট্ৰেল গুৱাহাটীৰ কথা কওঁ, এইবাৰ বিজয় গুপ্তা আৰু কুংকি চৌধুৰীৰ কথা চৰ্চাত আছিলে। তাৰ সমান্তৰালভাৱে একেই কথা আমি জালুকবাৰীৰ কথা কওঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি। গতিকে কাইলৈ দিনটোৰ মুখ্যমন্ত্ৰীগৰাকীৰো ভাগ্য ইতিমধ্যে ইয়াতেই নিৰূপণ হ'ব, কাইলৈ কি হ'ব। গতিকে এনেধৰণৰ বহু বিষয় আছে, বহু কথা আছে। আমি ভিতৰলৈ অকণমান দেখুৱাওঁ, যিসকল আমি দেখুৱাইছোঁ যে প্ৰশাসনৰ লোকসকল ইতিমধ্যেই তেওঁলোকে সাজু হৈ উঠিছে, তেওঁলোকৰ আগতীয়া যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ আমি অকণমান দেখিবলৈ পাইছোঁ। যিহেতু এতিয়াৰে পৰাই যিহেতু সকলোৱে তৎপৰতাৰে কামসমূহ কৰি আছে, আমি অকণমান আপোনালোকক মোৰ সৈতে যিহেতু জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পৰাগজ্যোতি মেছ আছে, পৰাগজ্যোতি মেছে অকণমান আপোনালোকক দেখুৱাইছে। আমি ভিতৰ ভাগলৈ নাযাওঁ, বাহিৰৰ পৰাই আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। মই পুনৰবাৰ কৈছোঁ, এয়া হৈছে গুৱাহাটী মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু ইয়াৰ পৰাই কাইলৈ গুৱাহাটীৰ ৫টা সমষ্টিৰ ভোট গণনাৰ কাম হ'ব। গতিকে প্ৰশাসনৰ লোকসকল আছে, আমি তেওঁলোককো দেখুৱাইছোঁ, যিহেতু সাজু হৈ উঠিছে সকলো। আৰু ইয়াৰ যিহেতু পৰিৱেশ আমি কৈছোঁ যে লোকসভা নিৰ্বাচনৰ ভোট গণনাই হওক বা বিধানসভাৰ ভোট গণনাই হওক, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ এটা অতি গুৰুত্বপূৰ্ণ স্থান। গতিকে কাইলৈ দিনটোৰ ইতিমধ্যে সকলো সাজু হৈ উঠিছে। আৰু এইবাৰ গুৱাহাটী মহানগৰীৰ প্ৰায় ২৫গৰাকী প্ৰাৰ্থী আচলতে ভাগ্য নিৰ্ণয় হ'ব কাইলৈ। ১০,৫৫,২৮৮গৰাকী ভোটাৰে এক প্ৰকাৰে তেওঁলোকে ইয়াৰ পৰাই আচলতে নিজৰ যিসমূহ ভৱিষ্যত পৰিকল্পনা কৰা আমি দেখিবলৈ পাম। কেনেকুৱা ভিতৰত কাম চলি আছে? মানে আজি ট্ৰেইনিং হ'ল, কালি ৰাতিপুৱাৰ পৰা মানে ৫টাত আহিব দিছে, তেতিয়া কামটো হ'ব, কাউণ্টিং চুৰু হ'ব কালি পুৱা ৫ বজাৰ পৰা। আপোনালোকে ইয়াতে ট্ৰেইনিং কৰিলে আজি? কৰিলোঁ আজি, ভাল লাগিছে, নতুনকৈ আহিছোঁ, অলপ শিকিবও পাৰিছোঁ অলপ ক'ত কি কৰিব লাগে। এতিয়া মানে কাইলৈ ৫টাত মাতিছে। ঠিক আছে, ৫টা বজাত তেওঁলোকক আহিবলৈ কৈছে। যিসকল কৰ্মচাৰী আছে, বিষয়া আছে, সকলোৱে ৫ বজাত তেওঁলোকে আহিব লাগিব। আৰু ইতিমধ্যে এনেধৰণেই তেওঁলোকে বেনাৰ পোষ্টাৰসমূহ লগোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই স্থানত ১০০ মিটাৰ আঁতৰলৈকে যাতে কোনো ধৰণৰ সমৰ্থকে ইয়াত তেওঁলোকে ৰেলী বা কোনো ধৰণৰ ফটকা আতচবাজি ফুটাব নোৱাৰে, তাৰ প্ৰতিও আৰক্ষীৰ লোকসকলে কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পাইছোঁ। মই পুনৰবাৰ কৈছোঁ যে এই স্থানখিনি গুৱাহাটী মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা স্থান, কিয়নো ইয়াতেই ভোট গণনাৰ কাম আৰম্ভ হয়। গতিকে এটা ষ্ট্ৰং ৰুম ইয়াৰ পৰাই আমি পৰিচালনা কৰা দেখিবলৈ পাওঁ। কাম চলি আছে, আজি ট্ৰেইনিং দিছে।
ট্ৰেইনিংটো আগত হৈছে, আজি মানে এনে ড্ৰাই ৰান আছে। কাইলৈ কিমান সময়ত আহিব লাগিছে? কালিতো 6টা বজাত আহিব। এনেধৰণে আমি দেখুৱাইছোঁ যিসকল লোক কাইলৈ ইয়াত তেওঁলোকে কাম কাজ কৰিব, তেওঁলোকক আজি কিছু কথা বতৰা শিকোৱা হৈছে। তেওঁলোকে কাইলৈ কেনেধৰণে পৰিচালনা কৰিব লাগিব সেই সকলোখিনি কথা ইয়াতে শিকোৱা হৈছে। গতিকে আমি আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। ভিতৰ ভাগত যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে, আৰক্ষীৰ লোকসকল আছে। চাৰিওফালে তেওঁলোকে চালি জাৰি চাইছে পৰিৱেশটো যাতে কোনো ধৰণে বিশৃংখল নহয় বা কোনো ধৰণৰ এটা ঠিক আছে প্ৰাণজিৎ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই আছিল মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুৱালে সতীৰ্থ সাংবাদিক প্ৰাণজিৎ চুতীয়াই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।